My name is Thitishman Das. মই ৰঙিয়াৰ পৰা গুৱাহাটীত নেহৰু ষ্টেডিয়ামত খেলিব গৈছোঁ। কি মেডেল পাইছা তুমি? মই গোল্ড মেডেল পাইছোঁ। হয়, কেতিয়াৰ পৰা শিকি আছা ইয়াত? কিমান বছৰ? 2 বছৰ। 2 বছৰ। ছাৰসকলক কি ক'বা? ছাৰক মই ধন্যবাদ দিছোঁ, মোক ইমান হাত কৰি শিকাইছিল মোক, মই সেইকাৰণে গোল্ড মেডেল পাইছোঁ। এছ'চিয়েশ্যনৰ ফালৰ পৰা যিটো তেওঁলোকৰ কষ্ট বিনিময়ত আমাৰ ৰঙিয়া টাইকোৱনডো এছ'চিয়েশ্যনৰ গোটেই যিখিনি ষ্টুডেণ্ট আৰু মেডেল গোটেইখিনি আমাৰ গুৱাহাটীত খেলিব যোৱা নেহেৰু ষ্টেডিয়ামত আমি ভালেই পাৰফৰ্মেঞ্চ দিছোঁ। আমাৰ ফালৰ ছাৰসকলে লগতে ষ্টুডেণ্টখিনিয়ে যিখিনি পাৰফৰ্মেঞ্চ দিছে তাত সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ। আৰু ভৱিষ্যতেও তেওঁলোকে এনেকুৱা কষ্ট কৰিলে আৰু ইম্প্ৰুভমেণ্ট পাব। ষ্টুডেণ্টখিনিৰ কথা কৈছোঁ, আৰু ছাৰসকলেতো লগত লাগিয়ে থাকে, আৰু ছাৰসকলকো মোৰ ফালৰ পৰা ধন্যবাদ যে মোৰ ল'ৰা থিতিশমান দাস গোল্ড মেডেল পাইছে বিল' 8ত। গোটেইবিলাকে এনেকুৱা হেৰি পালে, প্লেটফৰ্ম এখন পালে আমি নথৈ আনন্দিত হওঁ। আৰু আমি ভাবোঁ যে আমাৰ ষ্টুডেণ্টখিনিক তেওঁলোকে ছাৰসকলেই বচাই ৰাখি আছে আৰু পৰিৱেশটো ভাল কৰি ৰাখি আছে। মোৰ নাম পীয়ুষ চৌধুৰী, মই ৰঙিয়াৰ পৰা গুৱাহাটীত খেলিব গৈছোঁ। কি খেলিব গৈছিলা? টাইকোৱনডো। অঁ, কি পালা তুমি? ৰূপাৰ মাজত। কেনেকুৱা লাগিছে তোমাৰ? ভাল লাগিছে। 40তম সদৌ অসম চাব জুনিয়ৰ টাইকোৱনডো প্ৰতিযোগিতাখনি এই মাহৰ 22 তাৰিখৰ পৰা 24 ডিচেম্বৰলৈকে গুৱাহাটী নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল। উক্ত খেলত ৰঙিয়া টাইকোৱনডো সন্থাই প্ৰতিনিধিত্ব কৰি মুঠ 9টা পদক অৰ্জন কৰিবলৈ সক্ষম হয়। এই 9টা পদকৰ ভিতৰত সোণৰ 2টা, ৰূপ এটা আৰু ব্ৰঞ্জৰ 6টা পদক লাভ কৰিবলৈ সক্ষম হয়। আৰু গোটেইকেইটা পদকপ্ৰাপ্ত খেলুৱৈক ৰঙিয়া টাইকোৱনডো সন্থাৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জনালোঁ। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।